নলবাৰী জিলাৰ মুকালমুৱা চাউলখোৱাপাৰ জানত বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ। মাছমৰীয়াৰ জালত লাগি উদ্ধাৰ 12 ফুট দীঘল অজগৰ। 35 পৰা 40 কেজি ওজনৰ অজগৰ উদ্ধাৰ বাকৰিকুছি গাঁৱৰ চাউলখোৱা জানত। চাউলখোৱা জানত উদ্ধাৰ প্ৰায় 8 হাতমান দীঘল প্ৰকাণ্ড অজগৰডাল। পূৰ্বতেও 20 দিন আগত অজগৰ সাপডাল মাছমৰীয়াই দেখা পাইছিল। আজি পুনৰ অজগৰডাল মাছ মাৰি থাকোঁতে জালত উঠাত স্থানীয় লোকে বন বিভাগক খবৰ দি সাপডাল গোটাই দিয়ে বন বিভাগক। অজগৰ সাপ এটা উদ্ধাৰ হৈছে। তাৰমানে চাউলখোৱা জানত এইটো মাছ মাৰি থাকাতে প্ৰায় 40-42 কেজি মান হ'ব সাপ এটা ওলছি। তাতে ফৰেষ্টৰ পুলিচক খবৰ দিয়া হৈছিল, আহি কেনে লৈ গ'ল। কি জান এইটো কৈ জাগাৰ নাম কি? চাউলখোৱা জান এইটো চাউলখোৱা বাকৰিকুছি। চাউলখোৱা বাকৰিকুছি। এই অজগৰডাল আচলতে পূৰ্বতে দেখা পাইছিল নেকি? পোৱা নাছিল ন? পূৰ্বতে মোটামুটি 20 দিনমান আগতে দলঙৰ আগত ইয়াতে দেখা পাইছিলোঁ আমি। তাৰমানে দেখা পোৱাতে এইটো ধৰি ৰাখিব পৰা নাই, তেতিয়া গুচি গৈছিল। এইটো আৰু আমি আজি এইটো বিল চাউলখোৱা জান কেন্দ্ৰ হৈছে, এইটো মাছ মাৰি থাকাতে এই মেটকাৰ হাইত উঠছি। তাৰমানে সাপডাল জালত মেটকা মানে মাছ মাৰি আছিল, মাছ মাৰি থকা জালত উঠছিল। তাৰপিছত কি হ'ল? তাৰপিছত এতিয়া আমি ধৰি কেনে ইয়াতে আনি কেনে থৈ দিলোঁ। এই দুনিয়াৰ ৰাইজৰ মানুহ চাই আছে, চাই থাকলাক আৰু পুলিচে আহিল, ফৰেষ্টৰ পুলিচক খবৰ দিয়া হৈছিল। ফৰেষ্টৰ পুলিচে আহি কেনে লৈ গ'লা কাপটো। কি নাম আপোনাৰ? গোলাপ খান। গোলাপ খান আপোনাৰ নাম? আপুনি ৰাখছে এই বিলটো? মই লৈছোঁ। এই যি চাউলখোৱা জান, এই গাঁওখনৰ নাম কি? এইটো গাঁওখনৰ নাম বাকৰিকুছি। বাকৰিকুছি, নলবাৰী জিলাৰ। নলবাৰী জিলা মুকালমুৱা থানা। মুকালমুৱা থানা পৰে। মুকালমুৱা থানা পৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.